Vakasamasankassankassape Mohadim, entering Subapapaknam, Prantasmi, Divakaram. নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেচৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই ৰবি গ্ৰহৰ সঞ্চাৰৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। যিহেতু পুহ মাহ পৰিব, পুহ মাহ পৰাৰ লগে লগে ডিচেম্বৰ 17 তাৰিখে ৰবি গ্ৰহ যিহেতু বৰ্তমান বৃশ্চিক ৰাশিত বহি আছে, বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰাৰ লগে লগে আমি কিছু ভাল ফল বা বেয়া ফল লাভ কৰিম। কি ৰাশিয়ে কি ফল লাভ কৰিব তাৰ বিষয়ে মই চমুকৈ কৈ দিম, যিহেতু সোনকালে দিছোঁ। সেইকাৰণে যে নতুন বছৰ আহি আছে, নতুন বছৰ আমি ৰাশিফলখিনি চাব লাগিব গোটেই বছৰটোৰ, সেইকাৰণে মই সোনকালে দি দিছোঁ। যদি চাওঁ মেঘ ৰাশিৰ, যিহেতু মেঘ ৰাশিৰ ৰবি বহিব নৱমত, ভাগ্য গৃহত বহিব। আৰু মেঘ ৰাশিৰ যিহেতু ভাগ্যত থাকিলে ৰবি বহুত শুভ নহয়। ৰবি গ্ৰহ যদি আমি চাওঁ, তৃতীয় ষষ্ঠ দশম একাদশত অতি শুভ, পঞ্চম সপ্তম নৱম আৰু দ্বাদশ এইটো কিন্তু বহুত শুভ নহয়। গতিকে নৱমত থকাৰ কাৰণে স্কিনৰ সমস্যা হ'ব পাৰে, অকণমান মূৰৰ বিষ হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো মানসিক অলপ কষ্ট হ'ব পাৰে মেঘ ৰাশিৰ। আৰু ৰবি যেতিয়া কিছু শুভ হয়, তেতিয়া বিভিন্ন ধৰণৰ কিছু বাধা বিঘিনিও হয় সৰু সুৰা। আৰু যদি আমি চাওঁ, ৰবি হৈছে মংগল আৰু ৰবি মিত্ৰ গ্ৰহ। মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, সেইকাৰণে অধিপতি মংগল হিচাপে ৰবিও কিছু ভাল ফল প্ৰদান নকৰে। এলাৰ্জি নাইবা মূৰৰ বিষ এইবিলাকৰ কাৰণে আপোনালোকে বেলৰ শিপা ধাৰণ কৰিব পাৰে। যদি চাওঁ আমি বৃষ ৰাশি জাতক জাতিকাসকলৰ যিহেতু অষ্টমত ৰবি বহিছে, অষ্টম স্থানত ৰবি বহুত শুভ নহয়। অষ্টম স্থান হৈছে মৃত্যুস্থান। মৃত্যুস্থানত যেতিয়া গ্ৰহ এটা বহে, তেতিয়া কিছু কষ্ট হয়, মৃত্যুতুল্য কষ্ট, কৰ্মত বাধা, বিবাহত কিছু বাধা হ'ব পাৰে, যিকোনো ঠাইত গ'লে কিছু অশান্তি হ'ব পাৰে, শত্ৰু কেতিয়াবা বৃদ্ধি হয়, কেতিয়াবা কম হয়, এনেকুৱা কিছু ক্ষেত্ৰত দেখা যায়। কিন্তু জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা 15 জানুৱাৰীলৈকে কিছু শুভ ফল লাভ কৰিব। তেতিয়া যিহেতু বুধ আৰু ৰবি একেলগে লগ হ'ব, বুধ আৰু একেলগে লগ হ'লে বুধাদিত্য যুগ এটা হ'ব। বুধাদিত্য যুগত সকলোৱে ভাল ফল লাভ কৰে। গতিকে সেই ক্ষেত্ৰত বৃষ ৰাশিৰ 3 জানুৱাৰীৰ পৰা শুভ বুলি ক'ব পাৰি। মিথুন ৰাশি চাওঁ, মিথুন ৰাশিৰ অধিপতি হৈছে বুধ। বুধ আৰু ৰবি এটা সমভাৱত থাকে যদিও অতি শুভ হয় বুধ আৰু ৰবি লগ হ'লে। গতিকে মিথুন ৰাশিৰ ক্ষেত্ৰত যিহেতু সপ্তমত আছে, সপ্তমতো বৃদ্ধ হয়, বৃদ্ধ মানে কিছু দুৰ্বল হয় ৰবি। সপ্তমত থকাৰ কাৰণে আপোনাৰ বিবাহত কিছু বাধা হ'ব পাৰে মিথুন ৰাশিৰ। গতিকে ৰবিৰ প্ৰতিকাৰ কৰিলে বিবাহত কিছু আগবাঢ়িব পাৰিব। আৰু বিবাহ যদি হয় পূব ছাইডত আপোনালোকে কইনা বা দৰা এনেকুৱা চাব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কৰ্কট ৰাশি, কৰ্কট ৰাশিত যিহেতু ষষ্ঠত ৰবি বহিব, ষষ্ঠত বহাৰ লগে লগে আপোনাৰ অতি শুভ ফল লাভ কৰিব কৰ্কট ৰাশিয়ে। কৰ্কট ৰাশিৰ যিহেতু ষষ্ঠত থাকিব, তৃতীয় ষষ্ঠ একাদশত থাকিলে যেনেকৈ শুভ হয়, ৰবিৰ পৰা আপুনি কৰ্মপ্ৰাপ্তি হ'ব, আপোনালোকৰ যিকোনো ঠাইত গ'লে উন্নতি হ'ব, মাটি বাৰী যদি কাম থাকে আপোনালোকে কৰিব পাৰে। ৰবিয়ে শক্তি বঢ়ায়, যিসকলৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ বেমাৰ আজাৰ সুস্থ হ'ব, আৰোগ্য হ'ব, ৰোগ কমিব। গতিকে কৰ্কট ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। সিংহ ৰাশি যদি চাওঁ, সিংহ ৰাশিৰ অধিপতি হৈছে বুধ আৰু ৰবি। সিংহ ৰাশিৰ অধিপতি ৰবি আৰু সিংহ ৰাশিৰ লগতে আছে বুধ। গতিকে বুধ আৰু ৰবি লগ হোৱাৰ লগে লগে সিংহ ৰাশিৰ অতি শুভ ফল লাভ কৰিব। আৰু পঞ্চমত থকাৰ লগে লগে কিন্তু বৃদ্ধ হৈ যায়। গতিকে ৰাশিৰ অধিপতি হিচাপে যিহেতু ৰবি কিছু বৃদ্ধ হ'ব, অলপ দুৰ্বল হ'ব, দুৰ্বল হোৱাৰ লগে লগে আপোনালোকৰো কিন্তু কিছু অলপ অশুভ হ'ব। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে ডিচেম্বৰ মাহৰ 17 পৰা জানুৱাৰীৰ 15 তাৰিখলৈকে ৰবিবাৰে ৰবি প্ৰণাম কৰিব, ৰবি পানী দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু ৰবিৰ কাৰণে বেলৰ শিপা ধাৰণ কৰিব পাৰে 1 মাহৰ কাৰণে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰো কিছু স্বাস্থ্যৰ অকণমান অসুখ হ'ব পাৰে, এলাৰ্জি হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে, কঁকালৰ বিষ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, চকুৰ অসুখ হ'ব পাৰে। গতিকে আপোনালোকেও
সৰু সুৰা প্ৰতিকাৰ কৰিব, ভাল ফল লাভ কৰিব। কন্যা ৰাশি যদি চাওঁ আমি, কন্যা ৰাশিৰ যিহেতু চতুৰ্থত আছে, চতুৰ্থ স্থান হৈছে কেন্দ্ৰ স্থান। কেন্দ্ৰত যদি যিকোনো গ্ৰহ এটা থাকে তেতিয়া কিছু শুভ ফলে প্ৰদান কৰে। যিহেতু কন্যা ৰাশিৰ অধিপতি বুধ, আৰু বুধ আৰু ৰবি সমভাৱত থাকিলে শুভ ফল প্ৰদান কৰে। প্ৰথম যদিও কিছু ক্ষেত্ৰত অকণমান বাধা হ'ব পাৰে প্ৰথম অৱস্থাত, কিন্তু কেন্দ্ৰত থকাৰ কাৰণে ৰবিয়ে ভাল ফল লাভ কৰিব। ৰবিৰ কাৰণে যিসকলে ইলেকশ্যন খেলে নাইবা ভাল পদত যাব ইচ্ছা কৰে, যিকোনো পদ লাভ কৰিব, সকলোতে ভাল ফল লাভ কৰিব। কন্যা ৰাশিৰ কিছু হ'ব বুলি ক'ব পাৰি। জানুৱাৰী 3 তাৰিখৰ পৰা অতি শুভ হ'ব কন্যা ৰাশিৰ, যিহেতু বুধাদিত্য যোগ হ'ব, আৰু বুধাদিত্য যুগটো কেন্দ্ৰত হ'ব চতুৰ্থ স্থানত। গতিকে কন্যা ৰাশিৰ অতি শুভ। যদি আমি চাওঁ তুলা ৰাশি, তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ আৰু ৰবি দুটা শত্ৰু, গতিকে আপোনাৰ শত্ৰু হিচাপে তৃতীয় স্থানত আছে যদিও অতি শুভ ফল লাভ কৰিলেও কিছু অলপ শত্ৰুতা আছে। গতিকে আপোনাৰ কিন্তু তৃতীয় স্থানত অতি শুভ। তৃতীয় স্থানত থাকিলে ভাল ফলে প্ৰদান কৰে। যিকোনো ক্ষেত্ৰত শক্তি বৃদ্ধি হ'ব, ৰোগ আৰোগ্য হ'ব তুলা ৰাশিৰ ক্ষেত্ৰত। আৰু তুলা ৰাশিয়ে যিসকলৰ চকুৰ অসুখ আছে বা গাৰ বিষ হ'ব পাৰে, এইবিলাকৰ কিন্তু ভাল ফল লাভ কৰিব। তেওঁলোকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মপ্ৰাপ্তি হ'ব, কৰ্মত অতি শুভ হ'ব, আৰু মাটি বাৰী কাম আগবাঢ়িব আৰু কৰ্মত সফলতা লাভ কৰিব। প্ৰমোচনৰ যুগ আছে, তুলা ৰাশিৰ অতি শুভ। বৃশ্চিক ৰাশি যদি চাওঁ, বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল। মংগল আৰু ৰবি মিত্ৰ গ্ৰহ, আৰু ৰবি আছে ধনস্থানত, দ্বিতীয় স্থানত। গতিকে দ্বিতীয় স্থানত যদি ৰবি থাকে তেতিয়া কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগ হয়। গতিকে টকা পইচা অলপ খৰচ বৃদ্ধি হ'ব। বৃশ্চিক ৰাশিৰ ভাল কামত লাগিব, মন্দিৰ বনোৱা বা ঘৰৰ কিবা কাম কৰা বা গাড়ী কিনা, বাইক কিনা, এইবিলাকত মানে শুভ ফল লাভ কৰিব আপোনালোকে। গতিকে এইবিলাকত অতি শুভ, আপোনালোকে কিছু ভাল ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ অতি শুভ। যদি আমি চাওঁ ধনুৰাশি, ধনুৰাশিতে যিহেতু ৰবি বহিছে, ৰাশিতে যেতিয়া ৰবি থাকে তেতিয়া কিছু অকণমান শুভ হয়, কেতিয়াবা শুভ হয়। গতিকে ধনুৰাশিৰ ৰবি আৰু বৃহস্পতি দুটা মিত্ৰ গ্ৰহ, মিত্ৰ স্থানত থকাৰ কাৰণে ৰবি অতি শুভ। কিন্তু আপোনাৰ ৰাশিত থকাৰ কাৰণে ৰবিৰ কাৰণে মূৰৰ বিষ অলপ বৃদ্ধি হ'ব পাৰে, মাজে মাজে মূৰৰ বিষ হ'ব, এলাৰ্জি হ'ব, কঁকালৰ বিষ হ'ব। অকণমান কঁকালৰ বিষ, ভৰিৰ বিষ এইবিলাক মানে অলপ হ'ব পাৰে, চকুৰো অলপ অসুখ হ'ব পাৰে। গতিকে এইখিনিৰ কাৰণে আপোনালোকে অলপ ৰবিৰ প্ৰতিকাৰ কৰিব, মই মাজে মাজে কৈ দিছোঁ। যদি আমি চাওঁ মকৰ ৰাশি, মকৰ ৰাশিৰ অধিপতি শনি, আৰু ৰবি বহিছে দ্বাদশত। দ্বাদশত থাকিলে ৰবি গ্ৰহ বিদ্ধ হয়, কিছু অশুভ হয়। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কিছু অভাৱ অনুভৱ হ'ব, সৰু সুৰা অশুভ হ'ব মকৰ ৰাশিৰ। আৰু মকৰ ৰাশিৰ যিহেতু দ্বাদশত ৰবি আৰু বুধ যেতিয়া বহিব 3 জানুৱাৰীত, আৰু যাৰ ৰবি বুধ দ্বাদশত আছে নিজৰ জন্মচক্ৰত, তেওঁলোকৰ কিছু অশুভ হ'ব পাৰে। তেওঁলোকৰ নাৰ্ভৰ সমস্যা, কিছু শিৰৰ প্ৰব্লেম, নাৰ্ভ, মূৰৰ বিষ, চকুৰ অসুখ এইবিলাক মানে হ'ব পাৰে। গতিকে বুধ আৰু ৰবিৰ প্ৰতিকাৰ কৰিব মকৰ ৰাশিয়ে, তেতিয়া ভাল ফল লাভ কৰিব। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আমি যদি চাওঁ, একাদশত আছে, তৃতীয় ষষ্ঠ একাদশত থাকিলে শুভ ফল লাভ কৰে। গতিকে কুম্ভ ৰাশিৰ অতি শুভ ৰবিৰ কাৰণে। আপোনালোকৰ ধন টকা পইচা, প্ৰমোচন যুগ, বা আপোনালোকে যদি বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে বিদেশ ভ্ৰমণ কৰিব পাৰে। যিসকলে কোম্পানীত চাকৰি কৰে, মাল্টিনেশ্যনেল কোম্পানী, তেওঁলোকৰ কাৰণেও প্ৰমোচনৰ যুগ দেখা যায় এইটো মাহত। গতিকে শুভ বুলি ক'ব পাৰি। যদি আমি চাওঁ মীন ৰাশি, মীন ৰাশিত যিহেতু দশমত থাকিব কৰ্মস্থানত, গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ প্ৰাপ্তি কৰিব, কৰ্ম লাভ হ'ব মীন ৰাশিৰ। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ কাৰণে আগবাঢ়িব পাৰে, যিকোনো ইণ্টাৰভিউ দিব পাৰে। যিসকলে ইণ্টাৰভিউ দিছে তেওঁলোকৰ কিন্তু কৰ্মপ্ৰাপ্তি যুগ দেখা যায়। ঘৰৰ পূব দিশত কৰ্মপ্ৰাপ্তি যুগ দেখা পোৱা যায়। গতিকে আপোনালোকে ঘৰৰ পূব দিশত যদি কিবা চাকৰি বিচাৰি যায় সোনকালে পাব, আৰু যিকোনো কৰ্মত উন্নতি হ'ব আপোনালোকৰ। আৰু যদি আমি ৰবি গ্ৰহ চাওঁ, ৰবি গ্ৰহ কিন্তু বহুত শুভ নহয়, যদিও ৰজা কিছু ক্ষেত্ৰত অশুভ কৰে। আৰু
যিসকলৰ শুভ ভাৱত থাকে তেওঁলোকক কিন্তু ভাল ফলে প্ৰদান কৰে। ৰবিয়ে যেতিয়া ভাল কৰে বহুখিনি ভাল কৰে। যেনেকৈ শনি আৰু ৰবি শত্ৰু, ঠিক তেনেকৈ শনি আৰু ৰবি লগ হ'লে কেতিয়াবা ভাল ফলো প্ৰদান কৰে। গতিকে ৰবি ক্ষেত্ৰত আমি চালে কিছু শুভ কেতিয়াবা অশুভ ফল প্ৰদান কৰে। তাত আমি এটা বস্তু চাব লাগিব, যদি আমাৰ জন্মচক্ৰত ৰবি অতি শুভ ভাৱত আছে তেতিয়া কিন্তু অতি শুভ, যিহেতু বৃহস্পতি আৰু ৰবি মিত্ৰ গ্ৰহ, গুৰু গৃহত যেতিয়া গ্ৰহ এটা থাকে বা কেইদিনমানৰ কাৰণে থাকে সেইখিনি সময়ত গুৰুৰ কাৰণে শুভ ফলে প্ৰদান কৰে। কিন্তু যদি আপোনালোকৰ জন্মচক্ৰটো ৰবি শুভ ভাৱত আছে তেতিয়া কিন্তু অতি শুভ। যিসকলৰ জন্মচক্ৰত ৰবি নিচস্ত বা কাতি মাহত জন্ম বা ৰবি শনি ঘৰত বহি আছে, ৰবিৰ লগত ৰাহুকেতু বহি আছে, তেতিয়াও কিন্তু কিছু ক্ষেত্ৰত অকণমান অশুভ ফল প্ৰদান কৰিব পাৰে। গতিকে আপোনাৰ জন্মচক্ৰটো চাই ল'ব লগতে তেতিয়া কিন্তু গম পাব আপোনালোকে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব আৰু গোটেই বছৰৰ ৰাশিফলখিনি পাই যাব। ধন্যবাদ।